অপেক্ষা মাত্ৰ 2টা দিনৰ সাজু সৰু সজাই 11,140 গৰাকী ঢুলীয়া নাচনীয়ে বিহুৰে গঢ়িব ৰেকৰ্ড বিশ্ব ৰেকৰ্ডৰ আখৰাত উদুলি মুদুলি সৰু সজাই বহাগৰ প্ৰাণ স্পৰ্শ কৰিবলৈ এতিয়া সৰু সজাই সাজু হৈ পৰিছে ঢোলৰ গুমগুমনি নাচনীৰ গিৰিপনিত কপিবলৈ সাজু হৈছে সৰু সজাই মাত্ৰ 48টা ঘণ্টাৰ অপেক্ষা আৰু সেই অপেক্ষাৰ অন্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰদৰ্শিত হ'ব বিশ্ব ৰেকৰ্ডৰ যিটো পৃষ্ঠা সেই পৃষ্ঠা শুৱনি কৰিবৰ কাৰণে প্ৰতিজন অসমীয়াৰ প্ৰাণৰ এই যি বহাগ এই বহাগৰ প্ৰাণৱন্ত হৈ পৰা বিহু নাচেৰে উজ্জীৱিত হৈ পৰিব ৰঙালীৰ এই প্ৰথমখন চোতাল জিলাই জিলাই আখৰা সামৰি সকলো সমবেত হ'ল সৰু সজাই ষ্টেডিয়ামত কি গোলাঘাট কি যোৰহাট কি দুলিয়াজান কি নাহৰকটীয়া কি বঙাইগাঁও কি বৰপেটা নলবাৰী শিৱসাগৰ ধেমাজি 30খন জিলাৰ পৰা আহিছে বিহুৱা নাচনী আৰু যাৰ বাবে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে প্ৰতিকি ৰংঘৰৰ চোতাল বসন্তৰ ৰং সিঁচি বিশ্ব অভিলেখ গঢ়া এই আখৰাই প্ৰাণৱন্ত কৰিছে গুৱাহাটীৰ পৰিৱেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰদৰ্শিত হ'বলগীয়া এই বিহুক লৈ আনন্দিত এতিয়া ঢুলীয়া নাচনীসকল লাগিছে সৰু সজাই ষ্টেডিয়ামত আমি সকলো শিল্পী একত্ৰিত হৈছো আৰু বহুত বহুত ধন্যবাদ অসম চৰকাৰলৈ আৰু আমি সৌভাগ্যৱান আমি সেই ইভেন্টত আমি মানে জয়েন কৰিব পাৰিছো আমাৰ গোটেই শিল্পীসকলে একেই আশা প্ৰশিক্ষক ৰঞ্জিত গগৈ সোমনাথ বৰা মাধুৰিমা চৌধুৰীৰো বহুত আশাবাদী যিটো কামৰ কাৰণে আগবাঢ়িছো আসলে আমি অসমে একদম পুৰা সাকসেস হ'বই একেলগে 11,140 জন বিহুৱা বিহতি লৈ আজি সমবেত হৈছে প্ৰথমতে আমাৰ অকমান গৰমো বেছি অকমান এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল তাৰ পিছত আমি লাহে লাহে আমি যিটো ডিজাইন কৰিছিল যিটো কোৰিওগ্ৰাফ কৰিছিল আৰু প্ৰথম ৰিহাৰ্সলতে আমি প্ৰায় 80% আমি সাৰ্থক হৈছো বুলি ক'ব পাৰো আৰু আপোনাক মই অনানুষ্ঠানিকভাৱে ক'ব পাৰো যে আমি গিনিছ ৱৰ্ল্ড ৰেকৰ্ড আমাৰ নাম উঠিব গিনিছ ৱৰ্ল্ড ৰেকৰ্ড হ'ব কাৰণ এতিয়ালৈকে 10,000 কৰিছে অধিক 10,000 অধিক হোৱা নাই গতিকে আমি ভাবো যে সেইটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ড হ'ব আৰু তাৰ লগতে আমাৰ অসমৰ বিহুৱে বিশ্বত এটা চিনাকি দিবলৈ সক্ষম হ'ব ৰাজ্য চৰকাৰৰ এই বিশাল আয়োজনক শলাগ লৈছে এতিয়া সকলোৱে ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ বিশেষ তৎপৰতাত এই বৰ্ণাঢ্য আয়োজনত আজি একেলগে সমবেত হোৱা ঢুলীয়া নাচনীয়ে কপাই তুলিলে সৰু সজাই ষ্টেডিয়াম এই আখৰাৰ পৰাই আশা কৰা হৈছে এই বিহুৱে বিশ্ববাসীৰ সন্মুখত লাভ কৰিব এক নতুন মাত্ৰা ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সহযোগত দেৱজিৎ নন্দনৰ ৰিপৰ্ট প্ৰাগ নিউজ